वेलकम टू स्मार्ट नेविगेटर। आज आम बेसिक इलेक्ट्रिसिटीर ओम्स ল চাম, যোনটো নেকি বহুত ইম্পৰ্টেণ্ট টপিক হয় আৰু প্ৰত্যেকটো কুৱেশ্যনৰ লগত জড়িত, প্ৰেক্টিকেল লাইফৰ লগতো জড়িত। তেতিয়াহ'লে ষ্টাৰ্ট কৰিছোঁ। ওমছ ল ভি ইজ ইকুৱেল টু আই আৰ। বেলেগ একো নহয়, ভল্টেজটো আমি কেনেকৈ পাম? কাৰেণ্ট আৰু ৰেজিষ্টেঞ্চৰ লগত যদি আমি পূৰণ কৰোঁ তেতিয়া আমি ভল্টেজ পাম। ভি ফৰ ভল্টেজ, আই ফৰ কাৰেণ্ট আৰু আৰ ফৰ ৰেজিষ্টেঞ্চ। This law shows the relation between voltage, current and resistance. V for voltage, R for resistance, I for current. Our V unit to key voltage, I or current or unit ampere, our resistance or unit ohms. Ohm's symbol to A2. ঠিক আছে, আৰু এই লটো আমি এই ট্ৰাইংগলটোৰ পৰা মনত ৰাখিব পাৰোঁ। এই ফৰ্মুলাটো, এই ট্ৰাইংগলটো ভি তলত আই ইনটু আৰ, মানে ভল্টেজটো উলিয়াবলৈ হ'লে আই আৰু আৰক পূৰণ কৰিলে পাই যাম আমি। আৰু আই তাৰ বদলি যদি আই উলিয়াবলৈ কয়, ভল্টেজ ডিভাইডেড বাই আৰ কৰিলে আমি পাম। আৰু আৰ উলিয়াবলৈ ক'লে ভল্টেজ ডিভাইডেড বাই আই যদি কৰোঁ তেতিয়া আমি ৰেজিষ্টেঞ্চ পাম। ভি উলিয়াবলৈ হ'লে আই ইনটু আৰ, আৰ উলিয়াবলৈ হ'লে ভি ডিভাইডেড বাই আই, আৰু আই উলিয়াবলৈ ক'লে ভি ডিভাইডেড বাই আৰ। ঠিক আছে, আৰু এই চাৰ্কিট ডায়াগ্ৰামটোৰ পৰা আমি চাব পাৰোঁ। এইটো আমি ভল্টেজ বুজাইছে, বেটেৰীটোৰ সহায়ত আমি ভল্টেজ বুজাইছোঁ, আৰটোৰ সহায়ত আমি ৰেজিষ্টেঞ্চটো বুজাইছোঁ, আৰু কাৰেণ্ট ফ্ল' অফ চাৰ্জ বা ফ্ল' অফ ইলেক্ট্ৰন। ভল্টেজটো বেলেগ একো নহয়, ভল্টেজটো ফ্ল' অফ ইলেক্ট্ৰন। তোমাৰ মানে কিমান ফ'ৰ্চত কাৰেণ্ট পাৰ হৈছে সেইটোক আমি ভল্টেজ বা পটেঞ্চিয়েল ডিফাৰেঞ্চ বুজি কওঁ ভল্টেজ। আৰু সেই কাৰেণ্টৰ ফ্ল'টোক যোনে বাধা দিছে, যিকোনো এটা বস্তুৰ নিৰ্দিষ্ট এটা ৰেজিষ্টেঞ্চ থাকিব, বাধা থাকিব, সেই বাধা যিবোৰ পৰিমাণে বাধা দিছে তাক আমি ৰেজিষ্টেঞ্চ বুলি কওঁ। ঠিক আছে, আৰু বেটেৰী এটাৰ ডাঙৰ টাৰ্মিনেলটো সদায় পজিটিভ হয় আৰু এই সৰু টাৰ্মিনেলটো নেগেটিভ হয়। যেতিয়া ডায়েগ্ৰামত আমাৰ এইটো চিম্বল দেখি পাম আমি, বেটেৰী ডাঙৰ ছাইডটো পজিটিভ আৰু সৰুডাল নেগেটিভ। ঠিক আছে, এতিয়া এক প্ৰেক্টিকেল এক্সাম্পল এটা চাওঁ আমি। দিয়া আছে ভল্টেজ দিয়া আছে 220 ভল্ট আৰু ৰেজিষ্টেঞ্চ দিয়া আছে 110 ohms। এইটো ohmৰ চিম্বল। উলিয়াব কৈছে কাৰেণ্ট। আমি ট্ৰাইংগলটোৰ পৰা কি পাইছিলোঁ? ভি আই আৰ, নহয় জানো? এতিয়া উলিয়াব দিছে আই। ভল্টেজ দিয়া আছে, ৰেজিষ্টেঞ্চ দিয়া আছে, মানে ভল্টেজটো ওপৰত বহিব, আৰটো ৰেজিষ্টেঞ্চটো তলত বহিব। চিম্পল। ভল্টেজ কিমান? 220 ভল্ট, কাৰেণ্ট ৰেজিষ্টেঞ্চ দিয়া আছে 110 ohms, আৰু উত্তৰ পালোঁ 2 amps. So current flowing in the circuit is 2 ampere. ঠিক আছে, আৰু চিম্পল এই ohms law পৰা আমি দেখিব পাম ভি ইজ ইকুৱেল টু আই আৰ, মানে আই উলিয়াব কৈছে। আই উলিয়াব ক'লে যিহেতু আইটো এইফালে বহিলে আৰু আৰটো সমান চিনৰ উল্টাকৈ গুচি গ'ল, মানে পূৰণ হৈ আছিলে এইফালে, সমান চিনৰ ইফালে গুচি গ'ল, তাৰমানে হৰণ হৈ গ'ল। হ'ব ভি বাই আৰ, হ'ব চিম্পল। ভি 220 আৰ 110 ইকুৱেল 2 ampere. নেক্সট 3 নম্বৰ চোৱা। এইটো ডাইৰেক্ট ohms law ফৰ্মুলাটোৱে সুধিছে, খালি বেলেগ ধৰণে সুধিছে। ohms law states that, ohms law কি কৈছে? মানে ভি ইজ ইকুৱেল টু আই আৰ, বা আমি ভি সমান চিনৰ সলনি আমি এইটো চিন ব্যৱহাৰ কৰিব পাৰোঁ, যাক প্ৰপ'ৰ্চনেল বুলি কওঁ, আৰু আৰটোক যদি আমি আঁতৰাই দিওঁ আই থাকিব, মানে ভি ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু আই। মানে ভল্টেজ বাঢ়িলে কাৰেণ্টটো বাঢ়িব, আৰু কাৰেণ্ট বাঢ়িলে ভল্টেজো বাঢ়িব। ঠিক আছে, বা কাৰেণ্ট যদি কমে ভল্টেজো কমিব, ভল্টেজ কমিলে কাৰেণ্টটো কমিব। এইটোক কয় ডাইৰেক্টলি প্ৰপ'ৰ্চনেল। আৰু এটা আছে ইনভাৰ্চলি প্ৰপ'ৰ্চনেল। ইনভাৰ্চলি প্ৰপ'ৰ্চনেল বুলি ক'লে, যিহেতু ভি ইজ ইকুৱেল টু আই আৰ, আই হ'লে ভি বাই আৰ হ'ব, আই ফৰ্মুলাটো। এতিয়া আইটোক, এইটো ইনভাৰ্চলি প্ৰপ'ৰ্চনেল, ভিটো যদি আঁতৰাই দিওঁ, যেনেকৈ আমি আৰটো আঁতৰাইছিলোঁ, এইটো হৈছে ইনভাৰ্চলি প্ৰপ'ৰ্চনেল, মানে আইটো ইনভাৰ্চলি প্ৰপ'ৰ্চনেল অফ আৰ। মানে আই যদি বাঢ়ে উল্টা আৰটো কমিব, যদি আৰটো বাঢ়ে আইটো কমিব। এইটো কম ইনভাৰ্চলি প্ৰপ'ৰ্চনেল। কিন্তু ইয়াত সুধিছে ভল্টেজ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু কোনটো শুদ্ধ তলৰ, মানে ভল্টেজটো
কাৰেণ্ট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ভল্টেজ সুধিছে নি, বা ভল্টেজ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট সুধিছে, কোনটো শুদ্ধ হয় এতিয়া? আৰু ৰেজিষ্টেঞ্চ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট, ৰেজিষ্টেঞ্চটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট নহয়, ৰেজিষ্টেঞ্চটো ইনভাৰ্চলি প্ৰপৰ্চনেল টু কাৰেণ্ট, মানে তলৰ উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ এতিয়া? এতিয়া ইয়াৰ শুদ্ধটো হ'ব, আমি যিহেতু গম পাওঁ ভল্টেজটোহে ডাইৰেক্টলি প্ৰপৰ্চনেল টু আমি কাৰেণ্ট, গম পাওঁ ভল্টেজটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট, ঠিক আছে, এইটো কাৰণে এইটো শুদ্ধ হ'ল। আৰু এটা মনত ৰাখিবা, কৈ যাম এতিয়া নেক্সট। চোৱা ফৰ্মুলাটো দিয়া আছে, ভি ইজ ইকুৱেল টু আই ইনটু আৰ, voltage depends directly on current when resistance is constant। এইটো কথা মনত ৰাখিবা, যোনটো আমি ফৰ্মুলাকেইটা পাইছিলোঁ এইটো V is equal to IR, এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু I হ'ল, মানে ভল্টেজটো বাঢ়িলে কাৰেণ্টটো বাঢ়িব যেতিয়া আৰটো কনষ্টেণ্ট থাকে, মানে আৰটোৰ ভেলুটো যিমানটো দিয়া আছে সিমানেই থাকিব, সাল সলনি যেতিয়া নহ'ব তেতিয়া V is directly proportional to কাৰেণ্ট হ'ব। এই লটো কেতিয়া এপ্লিকেবল হ'ব? যেতিয়া আৰটো কনষ্টেণ্ট হ'ব, মানে আৰটো সাল সলনি নহয়, আৰটো যিমান আছে সিমান থাকিব। Ohm's law shows the relation between voltage and current when one increases other increases if resistance is constant। কথা বুজি পালানে? এটা বাঢ়িলে ইটোও বাঢ়িব, যদি সমান চিন্তালে আমি আঁতৰাই দিওঁ, ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই হ'ল, মানে আৰটো আমি আঁতৰাই দিলোঁ কি কাৰণে? আৰটো যিমান ভেলুটো একেই, আৰটো এইটো বাঢ়িলেও আৰটো সলনি নহয়, এইটো কমিলেও আৰটো সলনি ভেলুটো সলনি নহয় ভল্টেজটো, তেতিয়া কি হ'ব? যেতিয়া আৰটো ভেলু সলনি নহ'ব, মানে এইটো বাঢ়িলে ভল্টেজ বাঢ়িলে কাৰেণ্টটো বাঢ়িব, ঠিক আছে, সেইটোৱে আমি ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কওঁ, যেতিয়া আৰটো ৰেজিষ্টেঞ্চটো কনষ্টেণ্ট থাকিব। নেক্সট আৰু এটা ফৰ্মুলা চোৱা, ফৰ্মুলা ফৰ Ohm's law ইজ, মানে এইটো ফৰ্মুলাটো দিছে ডাইৰেক্ট MCQত, একদম ভেৰি ইজি কুৱেশ্যন আৰু এইকেইটা বুজাবৰ কাৰণে দিছোঁ। ভি ইজ ইকুৱেল টু আমি জানোৱে আই আৰ, এইটোৱে শুদ্ধ, ঠিক আছে। তাৰপিছত চোৱা কি পইণ্টকেইটা, যোনটো আমি কৈছিলোঁ ডাইৰেক্টলি প্ৰপৰ্চনেল, ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট যেতিয়া আৰ কনষ্টেণ্ট, আৰটো কনষ্টেণ্ট। এতিয়া আইটো আমি কি জানো? আইটো ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ, ৰেজিষ্টেঞ্চৰ ইনভাৰ্চলি প্ৰপৰ্চনেল। সেইটো কেতিয়া ইনভাৰ্চলি প্ৰপৰ্চনেলটো এপ্লিকেবল হ'ব? যেতিয়া ইয়াত কি আছিলে? ভি আছিলে, ভিটো আমি ৰিমুভ কৰা নাই জানো? ভি ইজ কনষ্টেণ্ট, এইটো কনষ্টেণ্ট যেতিয়া থাকিব তেতিয়া আই ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ হ'ব। মানে ইনভাৰ্চলি প্ৰপৰ্চনেল কি? আই বাঢ়িলে আৰটো কমিব, আৰ বাঢ়িলে আই কমিব, এটা বাঢ়িলে এটা কমিব, মানে উল্টা, দেখিছা নাই? এইটো সমানে সমানে নাই, ওৱান বাই দিছোঁ, মানে উল্টাকৈ আছে, এইটো ওপৰত আছে এইটো তলত আছে, মানে উল্টা, এটা বাঢ়িলে এটা কমিব। কেতিয়া এপ্লিকেবল? আই ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ হ'ব যেতিয়া ভি ইজ কনষ্টেণ্ট হ'ব, ভিটো যেতিয়া কনষ্টেণ্ট থাকিব, ভিটোৰ সাল সলনি নহয়। আইটো বাঢ়িলে ভিটো যেতিয়া ৰখি থাকিব, একেটা থাকিব, প্ৰথম ভেলুটো যোনটো থাকিব দিয়া আছে সেইটোৱে থাকিব, সাল সলনি নহয়, তেতিয়া আৰটোৱে বেলেঞ্চ কৰিব লাগিব, মানে আৰটো কম বেছ হ'ব, বুজি পালা? আৰু চোৱা আৰ ৰেজিষ্টেঞ্চ যিকোনো এটা বস্তু যোনটো বাধা দিয়া কেপাচিটিটো, যিকোনো এটা বস্তুৰ তাৰ মেটেৰিয়েলৰ ডিপেণ্ড কৰিব, মানে যোনটো কি হয় মেটেৰিয়েলটো তাৰ ওপৰত ডিপেণ্ড কৰিব। যেনেকৈ কাঠত ইলেক্ট্ৰিচিটি পাছ হয় জানো, প্ৰবাহ হয় জানো? তাৰ কাঠটো এটা বেলেগ মেটেৰিয়েল, সেইটো প্ৰবাহ নহয়। প্লাষ্টিক এটা বেলেগ মেটেৰিয়েল, সেইটো প্ৰবাহ নহয়, ইনচুলেটিং মেটেৰিয়েল। তাৰপিছত কপাৰত ইলেক্ট্ৰিচিটি পাছ হয়, লোহাৰত পাছ হ'ব, এলুমিনিয়ামত পাছ হ'ব, চিলভাৰত পাছ হ'ব, মানে সেইবোৰত বাধাটো কম আৰু সেইকাৰণে ধুনীয়াকৈ ইলেক্ট্ৰিক কাৰেণ্ট পাছ হ'ব পাৰে, নহয় জানো? আৰু সেইটো কথা কৈছে ৰেজিষ্টেঞ্চৰ কথাটো। তাৰপিছত তাৰ লেন্থৰ ওপৰত ডিপেণ্ড কৰিব, কিমান দীঘল, আৰু থিকনেছ কিমান শকত, তাৰ ওপৰত ডিপেণ্ড কৰিব, বুজি পালা? মানে ৰেজিষ্টেঞ্চো যিকোনো এটা চাৰ্কিটত তাৰ মেটেৰিয়েলটোৰ ওপৰত ডিপেণ্ড কৰিব, কোনটো প্ৰবাহ হৈছে, তাৰ থিকনেছটো কিমান শকত সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, আৰু কিমান লেন্থ কিমান তাৰ ওপৰত ডিপেণ্ড কৰিব, যিকোনো এটা বস্তুৰ ৰেজিষ্টেঞ্চ। ইফ ভল্টেজ ইনক্ৰিজেছ দ্য ৰেজিষ্টেঞ্চ কনষ্টেণ্ট কাৰেণ্ট উইল, কৈছে এইটো ফৰ্মুলাটোৱে সুধিছে। ইফ ভল্টেজ ইজ ইনক্ৰিজেছ, কৈছে যদি ভল্টেজ যদি বাঢ়ে, ভিটো যদি বাঢ়ে, এণ্ড ৰেজিষ্টেঞ্চ ৰিমেইনছ কনষ্টেণ্ট, মানে আৰটো কনষ্টেণ্ট থাকিব, যিমানটো আছে তাৰ ভেলু সিমান থাকিব, যে কাৰেণ্ট উইল কি পাইছিলোঁ আমি? ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই, যেতিয়া আৰটো কনষ্টেণ্ট থাকিব। আৰটো কনষ্টেণ্ট বুলি কৈ দিছে, কৈছে যে যেতিয়া ভল্টেজ ইনক্ৰিজ হয় ৰেজিষ্টেঞ্চটো কনষ্টেণ্ট থাকিব, কাৰেণ্টটো বাঢ়িব, তেতিয়াহ'লে হয়নে? কাৰেণ্টটো ইনক্ৰিজ হ'ব। কি পইণ্টটো চাবা, when V increases
and resistance remains constant, current I is increases. আৰু এইটোক আমি এডাল গ্ৰাফেৰে যেতিয়া সমানুপাতিক যোনটো ডাইৰেক্টলি প্ৰপৰ্চনেল ভি বাঢ়িলে আই বাঢ়িব, আই বাঢ়িলে ভি বাঢ়িব, এইটোক আমি এটা গ্ৰাফেৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। এইফালে ভল্টেজ লিখিলোঁ, এইফালে কাৰেণ্ট, মানে ভল্টেজ বাঢ়িলে কাৰেণ্টটো বাঢ়িব, সমানে সমানে বাঢ়ি বাঢ়ি গৈ থাকিব, ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট। এইটোক আমি ষ্ট্ৰেইট লাইনে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। এটা হচ্ছে বেসিক ইউনিট অফ রেজিস্ট্যান্স দিছে সিম্পল ওম সিম্বল এইটো আৰু কি পইণ্টবোৰ তোমালোকে পঢ়ি চাবা। তাৰপিছত দিছে নেক্সট ওমছ ল ওপৰত ৰিলেটেড ভি দিয়া আছে 10 ভল্ট, আৰ দিয়া আছে 5 ওমছ, ফাইন কাৰেণ্ট চিম্পল আই ইজ ইকুৱেল টু কিমান ভি বাই আৰ। যিহেতু ভি ইজ ইকুৱেল টু আই আৰ আছিলে, আইটো বহিলে আৰটো সমানচিন ইফালে গুচি গ'ল, পূৰণ আছিলে হৰ্ণ হৈ গ'ল আৰু ইয়াক আমি ট্ৰাইংগলটো হয়তো চাব পাৰোঁ ভি আই আৰ, আৰ উলিয়াব কৈছে ভি বাই আৰ, চিম্পল একেই গোটেইকেইটা। তেনেকৈ আমি বহাই দিলোঁ, পাম আমি 2 এম্পিয়াৰ। তাৰপিছত 8 নম্বৰটো চোৱা, ইফ কাৰেণ্ট ইজ 3 এম্পিয়াৰ এণ্ড ৰেজিষ্টেন্স ইজ 4 ওম, হোৱাট ইজ দ্য ভল্টেজ? একেই ভি দিয়া আছে, ভি উলিয়াব লাগে, ভল্টেজ উলিয়াব লাগে এবাৰ, দিয়া আছে কাৰেণ্ট 3 দিয়া আছে, ৰেজিষ্টেন্স 4 ওম, 4 × 12, ভল্টেজ ওলাই গ'ল 12 ভল্ট। ইউনিটকেইটা বহুত ইম্পৰ্টেণ্ট, তোমালোকে ইউনিটবোৰ মনত ৰাখিবা, কাৰেণ্টৰ ইউনিট এইবোৰ একেবাৰে চিম্পল আৰু ইজি, আৰু সেইবোৰতে খেলি মেলি হৈ যায় বহুতৰ। ৰেজিষ্টেন্সৰ ইউনিট কি ওম, সেইটোৱে কিছুমানে খেলি মেলি কৈ দিয়ে, কেতিয়াবা ভল্ট কৈ দিয়ে ৰেজিষ্টেন্সৰ ইউনিট, এম্পিয়াৰ কৈ দিয়ে, এইবোৰ মানে বহুত ডাঙৰ ভুল। If voltage is 24 and current is 4 ampere, find the resistance. ভল্টেজ দিয়া আছে, অংশটো লিখি ল'লোঁ। এতিয়া কি উলিয়াব কৈছে ৰেজিষ্টেন্স, মানে ৰেজিষ্টেন্স আৰটো উলিয়াব কৈছে, আইটো সমানচিন ইফালে গুচি যাব, মানে এইফালে পূৰণ হৈ আছিলে, এইফালে ভিটোতো ওপৰত আছেই, তললৈ গুচি যাব, হৰ্ণ হৈ যাব আই। ভি কিমান 24 হ'ল, আই কিমান দিয়া আছে 4 এম্পিয়াৰ, কিমান ল'ব 6 ওম। 10 নম্বৰ, if resistance is 8 ohm, current is 2.5 ampere, find the voltage. একেই V is equal to IR 20 volt. If V is 18 volt and R is 6 ohm, the current okay I is equal to V by R 3 ampere. It is same 12 number. If current is 5 ampere, voltage is 25 volt, what is the resistance? R is equal to V by R 5 ohm. আৰু কি পইণ্টবোৰ তোমালোকে চাবা, আৰু তোমালোকক এনেকুৱা প্ৰপাৰ হাইলাইট কি পইণ্ট হেণ্ড ৰিটেন ষ্টাইলত যদি নোটছ লাগে মোক কণ্টেক্ট কৰিবা, মই প্ৰভাইড কৰিম। আৰু কিছুমান মাষ্টাৰ PDF বনাইছোঁ, বহুত ধুনীয়া ধুনীয়া, বেছিক প্লাছ এডভান্স, আৰু সেইখিনিত বহিলে আৰু বেলেগ একো পঢ়িব দৰকাৰ নাই, গোটেইখিনি তাত এড থাকিব। তোমালোকক মই ডেমো দিম বাৰু, দেখাম আৰু এটা নমিনেল ফিজ থাকিব, তোমালোকে সেইটো পে' কৰি লৈ ল'ব পাৰিবা, আৰু বহুত তোমালোকৰ হেল্পফুল হ'ব। আৰু সেইখিনি চালে বেলেগ একো চাব দৰকাৰ নাই, আৰু ৰিলেট কৰি বেলেগ নোটছৰ নিচিনা নহয়, তোমালোকে বুজি নোপোৱা। আৰু বহুত শ্বৰ্ট টেকনিক, শ্বৰ্টকাট থাকিব, তোমালোকে ইজিলি তোমালোকৰ মানে বহুত কষ্ট মানে কমি যাব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ।